অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ লগত সংক্ষিপ্ত এবিধ বাদ্য হ'ল গগনা। আগলি বাঁহৰে লাহৰি গগনাই উন্মনা কৰে গাভৰুৰ মন। আৰু সেই লাহৰি গগনাকে গাভৰুৰ খোপাত গুজি দিবলৈ সাজু হৈছে নাৰায়ণপুৰৰ শৰৎ সন্ধিকৈ। শৰৎ সন্ধিকৈ মোৰ লগত আছে। 11টা বছৰ আপুনি গগনাৰ লগত জড়িত, কি ক'ব? নমস্কাৰ, আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই 2011 চনৰ পৰাই গগনা বনোৱা কামত জড়িত হৈ আছোঁ আৰু আজি পৰ্যন্ত মই গগনা বনাবলৈ চেষ্টা কৰি আছোঁ আৰু বনাই আছোঁ। বহাগ আৰু জানমণি এক এৰাব নোৱাৰা সম্পৰ্ক, সেইবাবেই জানমণি গগনা নাম হৈছিলে নেকি? মই বনোৱা গগনাবিলাকত জানমণি লাহৰি গগনা হিচাপে নামাকৰণ কৰিছোঁ, কাৰণ মই বনোৱা গগনাবিলাক বেলেগে বনাইছোঁ বুলি কয়, সেইকাৰণে মই জানমণি লাহৰি গগনা বুলি এটা ষ্টিকাৰ লগাই দিছোঁ, তাত আৰু মোৰ ফোন নাম্বাৰটো দি দিছোঁ। জানমণি গগনাই যিটো উত্তৰ অসমত এক ব্যাপক সমাদৰ লাভ কৰিছে, বজাৰখন ক'ত ক'ত দখল কৰিবলৈ সক্ষম হৈছে আপুনি? মই প্ৰায় ধেমাজি, ঢকুৱাখানা, ভিলামৰা, গোগামুখ, লখিমপুৰ, তেজপুৰ, কাজিৰঙা, কহৰা, বিশ্বনাথ চাৰিআলি, গহপুৰ আদি সকলো জেগালৈ মই গগনা দিওঁ। প্ৰায়বিলাক জেগালৈ মই গগনা দি আছোঁ আৰু দিবলৈ চেষ্টা কৰি আছোঁ। যিহেতু এক আপুৰুগীয়া সম্পদ অসমীয়াৰ জীয়াই ৰাখিছে, কি ক'ব? মই যে এটা পুৰণি সংস্কৃতি ধৰি ৰাখিব পাৰিছোঁ, মোৰ পইচাটোৱে বিশেষ কথা নহয়, মই এটা আপুৰুগীয়া সম্পদ ধৰি ৰাখিব পাৰিছোঁ, সেইটোতহে মই বেছি গুৰুত্ব দিছোঁ। যিহেতু একোটা বাঁহত আমাৰ ইয়াত বজাৰ মূল্য 60ৰ পৰা 100 টকা, একোটা বাঁহত আপুনি কিমান গগনা প্ৰস্তুত কৰিব পাৰে? ভাল বাঁহ হ'লে মানে পৰিণত বাঁহ হ'লে মই 100 পাতমান গগনা প্ৰস্তুত কৰিব পাৰোঁ, আৰু 100 পাত যদি ভাল গগনা হয় মই 15,000 16,000 টকা পাওঁ। কিমানটা বছৰত ভৰি দিলে আপোনাৰ জানমণি গগনাই? 11 বছৰত ভৰি দিছে এতিয়া মোৰ। বজাৰখন ক'ত ক'ত গৈছে? এতিয়া মই গগনা বিকিবলৈ পৰহিৰ পৰা আৰম্ভ কৰিছোঁহে। কাইলৈ তেজপুৰত দিমগৈ, গোগামুখ, ধেমাজি আদি জেগালৈ মই গগনা দিবলৈ নিজে যাম। যেতিয়া বিহুত আপোনাৰ নাচনীৰ খোপাত আপোনাৰ গগনা আপুনি দেখিবলৈ পায়, কেনে অনুভৱ হয়? মই বনোৱা গগনা পাত যেতিয়া নাচনীগৰাকীয়ে বজায়, মাতটো ভাল ওলায়, তেতিয়া মই খুব ভাল লাগে। মই যিখিনি কষ্ট কৰিছোঁ, কষ্টখিনি মই সাৰ্থক হৈছে বুলি মই অনুভৱ কৰোঁ। এক আপুৰুগীয়া সম্পদ জীয়াই ৰখাৰ ক্ষেত্ৰত আপুনিও অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। বৰ্তমান সময়ত কিবা চৰকাৰৰ পৰা সহায় লাভ কৰিছে নাই? আজি পৰ্যন্ত চৰকাৰৰ কোনো আঁচনিয়ে মোক ঢুকি পোৱাহি নাই। মই নিজৰ প্ৰচেষ্টা বলতে মই নিজে কৰি যাবলৈ চেষ্টা কৰিছোঁ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ, এটা যে সম্পদ মই জীয়াই ৰাখিছোঁ তাৰ ওপৰতহে মই বেছি গুৰুত্ব দিছোঁ। আৰু ৰাইজক কি ক'ব? মোৰ জানমণি লাহৰি গগনা কিনক। মোৰ জানমণি লাহৰি গগনাত মোৰ ফোন নাম্বাৰটো দি দিয়া আছে, 7896078469। এই নাম্বাৰত যোগাযোগ কৰক আৰু মোৰ পৰা গগনা ক্ৰয় কৰক। আপোনালোকে বজাই চাওক, ইমান উন্নত মানদণ্ডৰ গগনা মই আপোনালোকক দিবলৈ সক্ষম হৈছোঁ, তেতিয়া আপোনালোকে উপলব্ধি কৰিব পাৰিব। বিগত 11টা বছৰ দৰে এইবাৰো নাচনীৰ জানমণি গগনাক বুজি দিবলৈ সাজু হৈছে নাৰায়ণপুৰৰ শৰৎ সন্ধিকৈ। এক আপুৰুগীয়া সম্পদ জীয়াই ৰখাৰ স্বাৰ্থত এইগৰাকী শৰৎ সন্ধিকৈয়ে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে, আৰু আমিও আশা ৰাখিছোঁ এইগৰাকী শৰৎ সন্ধিকৈৰ প্ৰচেষ্টা সফল হওক। আমি তাকে কামনা